নমস্কাৰ মৰমৰ কৃষক বন্ধুসকল জয় হিন্দ জয় কিষাণ লখিমপুৰ নাৰায়ণপুৰ ফুলবাৰী দাদা বাসুদত থানলৈ আহিছিলে আহোঁতে আজি মোৰ বাগানত এবাৰ ভিজিট কৰিম বুলি সোমালে লগত বৌ আহিছিলে বৌ আঁতৰত আছে মিচিং হাঁহি আছে তাকে জলকীয়া বাৰীলৈকে লৈ আহিলো বেছি খেতি নহয় যদি সৰুৱা খেতি অকণমান দেখুৱাওঁ বুলি কেনেকুৱা দেখিলে বাৰী কেনেকুৱা দেখিছে নমস্কাৰ ধুনীয়া লাগিছে ভাল লাগিছে জৈৱিকভাৱে কৰিছে জলকীয়া খেতি আমিও অনুপ্ৰাণিত হৈছো এনেকে কৰিম বুলি দাদা পৰাই শিকিবলৈও আহিছো চাবলৈও আহিছো বিশেষকে মানুহ বাৰীত ইমান সোমাবলৈ নিদিওঁ দাদা বহুত দূৰৰ পৰা আহিলে ৰখাল মানুহ ৰাখিব নোৱাৰিলে কাৰণে লগতে বোলো ভিডিঅ' এটা কৰি থওঁ বুলি দেখুৱালে বাকী গছ যদি চাই আপুনি কেনেকুৱা দেখিছে গছ ধুনীয়া দেখিছো ভাল দেখিছো গ্ৰোথ আছে গছৰ আমিও কৰো আমি কৰিলে তাৰমানে কি ৰাসায়নিক কৰো কিন্তু আজি আহি দেখিছো ৰাসায়নিক আজিৰ পৰা বন্ধ কৰিছো এনেকে অৰ্গেনিকে কৰিম জৈৱিকভাৱে কৰিলে গছৰ মানে ইয়াত মই কেইটামান আপোনাক চিষ্টেমেটিক কথা কৈ দিছো আপোনাৰ জৈৱিক কৰিলে কি ফায়দা আছে আৰু কেমিকেল কৰিলে কি লোকচান আছে এতিয়া বহুতে বহুত কথা কৈ থাকে এতিয়া কোনোবাই 50 বিঘা কৰিছে 55 বিঘা কৰিছে তেওঁ মাটি আছে কৰিছে কিন্তু 50 বিঘা 55 বিঘা কৰি তেওঁ কিমান টকা পাইছে সেইটো চাব লাগিব কিন্তু আপুনি এবিঘা মাটি বা একঠা মাটি কৰিছে আপুনি কিমান পাইছে সেইটো চাব লাগিব জৈৱিকত কৰিলে কি ফায়দা আছে আপোনাৰ এই গছজোপা যে দেখিছে এই গছজোপা বহুত জোৰ আছে আপুনি যদি চুইছে হাতে গছজোপা বহুত টাইট হয় চাওক বাৰু বহুত টাইট ডালটো বহুত ষ্ট্ৰং আছে তাৰমানে চাই ন ফাটি নাযায় তাৰমানে বহুত ষ্ট্ৰং আছে আৰু ইয়াৰ সতেজতা দিছে না আপোনাৰ জলকীয়া কালাৰ একদম এটা সেউজীয়া কালাৰ আছে এইজোপা গছ আছে যে এইজোপা গছ নাই সেইটো নহয় এইটো যে ফুল আহিবলৈ আৰম্ভ কৰিছে এতিয়া এই গছজোপা আপুনি যদি চাবলৈ যায় বাঞ্চ যদি চাবলৈ যায় ইয়াৰ তলত এই দুটা তলতে পাঁচটা ইয়াত আহি হৈ গ'ল আকৌ চাওক এইটো আহিছে আপোনাৰ যিটো সতেজতা দেখিছে গছৰ এটা চিজনে একদম এটা টাইপত দেখিব আৰু যিমান আপুনি হেজাৰ সাৰ ঔষধ যিয়ে নিদিয়ক আপোনাৰ গোটেই বাৰীখনত 50 জোপা গছ ডাউন মাৰিবই যিমান সাৰ পানী দিলেও ডাঙৰ নহয় আপুনি যদি চাই গোটেই বাৰীখনত চাই নহয় একে সমান লেভেলত হৈ আছে এতিয়াতো এটা সমানে হৈ আছে সমানৰ মাজত যদি আপুনি আহি থাকে এইবিলাক এবাৰ লৈ আহে দেখিছেনে যিমান সাৰ পানী দিলেও হেৰি নহয় মাজত থাকি যায় এই পিনে এজোপা আছে তাত যদি চাই সেইজোপা মাজত থাকি যায় আপোনাৰ আৰু এটা কথা মনত ৰাখিব কোনো লোকে ভোট জলকীয়া 6 ফুট 7 ফুট বনাইছে 6 ফুট 7 ফুট বনালে নহব তাৰ প্ৰডাকশ্যন কিমান আহিছে চাব লাগিব আপোনাৰ গছজোপা ইমান ওখ হৈ গ'ল তাত আপোনাৰ 1 কেজি লাগে কোনো কাম নাই আপোনাৰ গজা 3 ফুটে তাৰ যদি লাগনটো যদি ডাঠকে 4 কেজি লাগে 4 কেজি লাগে এনেকুৱা তাৰমানে আপোনাৰ কিছুমান মানুহে শকত মানুহৰ গাত জোৰ নাথাকে কেটেং মেটেঙো তাৰ জোৰ থাকে এনেকুৱা থাকে কিন্তু আমাৰ বৌ আহিছে আজি অকল হাঁহিয়ে থাকে বৌ ৰখাল মানুহ ভাল লাগে মই থাকিবলৈ কৈছো সেইকাৰণে দেৰি কৰিছো থাকিলেও থাকক বুলি বাকী আৰু সেইকাৰণে মই মানে ৰাইজক এটা কথা কওঁ জৈৱিক কওক আৰু জৈৱিক কৰিলে আপোনাৰ স্বাস্থ্যটো 1 নম্বৰ কথা আপোনাৰ স্বাস্থ্য ভালে থাকিব মোৰ এতিয়া চুলি কাটিলো চুলি বহুত দীঘল আছিলে আপোনাৰ ভিতৰত দেখিছে চুলি কাটিলো ধৰ আপোনাৰ গোটেই স্বাস্থ্যটো আপুনি একদম কুল থাকিব আপোনাৰ সৰু বাচ্চাও আহি যদি সোমাই আপুনি ঔষধটো মৰাৰ পিছত যদি আপুনি জলকীয়াটো ছিঙে একো নহয় আপুনি কেমিকেল ঔষধ মৰা আপোনাৰ কিছুমান এনেকুৱা ঔষধ আছে আপুনি দুদিনলৈকে বাৰীত সোমাব 4-5 দিনলৈকে চুবই নোৱাৰি কিন্তু এতিয়া মই যিখিনি ঔষধ ব্যৱহাৰ কৰি আছো আপোনাৰ কোনো ক্ষতি নাই আৰু এটা কথা মানুহে নাজানে যে কেমিকেলৰ সদায় খৰচা বেছি মানুহে নাজানে আজি আপুনি কেমিকেল কৰি থকা পিছত আপুনি কওক আপোনাৰ নিজৰ মতে আপুনি কৰি আছে কেমিকেলৰ বহুত খৰচা যিটো খৰচা হয় সেইমতে প্ৰডাকশ্যনটো কম হয় প্ৰডাকশ্যন খৰচটো অনুপাতে কম হয় খৰচৰ অনুপাতে কম হয় ধৰি লওক মই এবিঘা মাটিত 3000 টকা খৰচ কৰিছো মই সেইমতে ধৰি লওক প্ৰডাকশ্যনো হৈছে কিন্তু 3000 টকাটো মোৰ মাইনাছ কৰিব লাগিব কিন্তু মই ইয়াত ধৰি লওক 2000 টকাই খৰচ কৰিছো এবিঘা মাটিত জৈৱিক সাৰত মই আকৌ বেছিকে পালো নহয় 1000 হলেও মই বেছিকে পালো আৰু মানে জৈৱিক সাৰৰ টেম্পাৰটো অকল আপোনাৰ মাটি গুণাগুণটো কমে 90 দিন টেম্পাৰ 90 দিনত আকৌ সাৰ মাৰিব লাগে ভোট জলকীয়া ক্ষেত্ৰত আৰু এটা লোকচান কি জৈৱিক কৰিলে কেমিকেল কৰিলে আপোনাৰ ইয়া বিয়াবি চুপাৰ যদি মাৰি দিয়ে তাত 3 মাহ থাকিলে 3 মাহ পিছত টেম্পাৰ কমি গ'ল আপুনি আকৌ সাৰ মাৰিব লাগিব যদি জৈৱিক আপুনি একবাৰ আমাৰ গোটেই বছৰটোলৈ আজৰি টেনচন নাই তাৰমানে একদম ধুনীয়াকে চলি থাকিব গোটেই বাৰীখন আৰু মোটামুটি বাৰী ঠিকে দেখিছে কেনেকুৱা দেখিলে কওক ধুনীয়া লাগিছে অনুপ্ৰেৰিত হৈছে মই আজিলৈকে জলকীয়া খেতি কৰা নাই কিন্তু এয়া দেখি পেলাই ভাবিছো যে কৰিম এতিয়া মই আছো কৰিলে এইকেইটা সহায় কৰি দিম বুলি কৈছে
থৰাই মানে ক'ত কেনেকে কি কৰিব লাগে হয় আৰু থাকিলেহে বৌ কিবা এটা কওক ভাল লাগিছে জৈৱিক ভাৱে কৰিছে ভাল লাগিছে বহুত ধুনীয়া লাগিছে দিয়া মোৰ পিনৰ পৰা আপুনি যে ইমান কষ্ট কৰি বাসুদেৱলৈ আহি ইয়াত সোমালেহি একচুৱেলি মোৰ বাৰী চাবলৈ অহা মই ইউটিউবত ভিডিঅ' দিয়াব আপোনালোকে প্ৰথম কেইজন ব্যক্তি বুলি ক'ব লাগিব তেনেকে আৰু ইমান ধুনীয়াকে ৰখাল প্ৰায় মানে মানুহ এটা কাৰণে আহিবলৈ নিদিওঁ মানুহ কিছুমান মানে নজৰ বহুত লাগে মানুহে নাজানে অসমীয়া সমাজত আপোনাৰ মানুহৰ চকুবিলাক বহুত বেয়া আমাৰ মানুহ সেইকাৰণে মানে প্ৰায় এনেকে আহিবলৈ দিয়াটো নহয় তাৰমানে সোমালে লোকচান হয় যিহেতু তাৰ পৰা পঠিয়াই দিওঁ যিহেতু বাকী ভাল লাগিছে নে মোৰ ছাবস্ক্ৰাইবাৰ সকলক কি কব ভিডিঅ' বিলাক শ্বেয়াৰ টেয়াৰ কৰি দিবলৈ কওঁ ভিডিঅ' বিলাক লাইক কমেন্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ভাল লাগিছে আৰু তোমাৰ লগত আৰু দুজন অনুপ্ৰাণিত হ'ব আপোনালোকে এই লেট্ৰিন বাথৰুম উদ্বোধন কৰা ভিডিঅ' চোৱাতকৈ আমাৰ লগত বহুত উন্নত ভিডিঅ' মানে এজন অসমীয়া যুৱক আগবাঢ়ি গৈছে হয় নহয় লেট্ৰিন বাথৰুমৰ ভিডিঅ' চাই কি পাব একো নাপায় এইটো দুটা কথা শিকিব পাৰিব এইটো চালে ভাল লাগিছে মই এটা কথা কওঁ আপুনি 100 জোপা নকৰিব প্ৰথম মই ভিডিঅ' যদি চাই আপোনালোকে প্ৰতিটো চাব ভাল লাগিছে মই সদায় এটা কথা কওঁ আপোনালোকে একেবাৰে এগাল কেতিয়াও নকৰিব প্ৰথম 100 জোপাকৈ শিকক 50 জোপাকৈ শিকি লওক ইণ্টাৰভিউ শিকি লওক তাৰপিছত কওক আমাৰ অসমীয়া সমাজৰ আৰু এটা প্ৰব্লেম আছে কি ওচৰতে কৰা দেখিব এজনে বোলে 2 বিঘা কৰিলে মই 4 বিঘা কৰিম ই এবাৰ 2 লাখ মান পোৱা দেখিলে মই একেবাৰে 5 বিঘা কৰি একেবাৰে 10 লাখ পাম বুলি এবাৰ ঘাটি খাই যায় আৰু তেনেকুৱা তাৰমানে এটা কথা হাতীয়ে হগা দেখি পহুৱে পকা ফালি লাভ নাই সেইটো কথা নিজে বুজিব যে মোৰ পকৰটো কিমান আমাৰ এতিয়া ইয়াত চাওক আপুনি খৰচ আছে ইয়াত মালচিং 4টা মালচিং সোমাইছে এটা মালচিঙত আপোনাকে 2000কে ধৰিবলৈ গ'লে 6000 টকা মালচিঙতে 6000 টকা মালচিঙত সোমাই আছে ডাইৰেক্ট আৰু পুলিটো যদি আপুনি এতিয়া মই নিজে প্ৰডাকশ্যন কৰিছো কাৰণে পুলিটো যদি কিনিবলৈ হয় ইয়াত ধৰক 1200 পুলি আছে 1200 টকা 10 টকা 12000 টকা তাত গ'ল 10 টকা পাবই দাদা আপোনাৰ ইয়াৰ সাৰটো অকমান কেলে ভোট জলকীয়া কাৰণে ডাবল সাৰ মাৰিব লাগে য'ত নেকি 1 কেজি তাত 2 কেজি একবাৰ দিয়া হয় মালচিং দিলে মানে সেইটো যদি চাবলৈ হয় ইয়াত সাৰত আপোনাৰ 6000 টকা সোমাই আছে ঔষধটো আপোনাৰ বিঘাত 18-19 টকা ঔষধত গুচি যায় সেনেকুৱা 30-40-45 টকা খৰচ হয় বিঘাত আৰু সেইকেইটা পইচা খৰচ কৰিলে ভোট জলকীয়াত পইচা পায় আৰু কিছুমান কৃষকে ফোন কৰে আপোনাৰ তেওঁলোকে এবিঘা মাটি লগাই লৈ পিনে ঔষধৰ কথা সোধে জৈৱিক দাম শুনে তেওঁলোকে ইমান দাম নে ইমান দাম যে আৰে তুমি 1 কেজি ভোট জলকীয়া বিকি 200-300 টকা পাবা আৰু জলকীয়া মানে তুমি 600 টকীয়া 100 গ্ৰাম ঔষধৰ দাম 600 টকা বুলি ভয় কৰিলে নহব মোৰে চাওক আপোনালোকে মই ঔষধটো মোৰ পৰাই নিয়ে মোৰ কথাটো হ'ল কি আপোনাৰ 200 গছ আছে তাৰ 150 গছ ভাল থাকিলেও বহুত বুলি ভাবো সেইটোৱে এতিয়া মোৰে বাৰীখন চাওক একে সমান ঔষধ মাৰি আছো সেই লাইন সেইজোপা কিমান ভাল দেখিলে মাজৰ সেইজোপা ডাউন এইজোপা সেই মাজত একজোপা কিমান ডবল সেইজোপা ডাউন হাঁহটো সমানে পাতে মানে সেইটো কিবা চিষ্টেম মানে কিবা এটা প্ৰব্লেম থাকে সেইটো ইমান মানে সাইন্টিষ্ট নহয় সমান নহয় একে কথা ঠিক আছে বৰ ভাল লাগিলে আজি অহাৰ বাবে অশেষ ধন্যবাদ দিছো দাদাক আৰু ধুনীয়া খেতি আছে সৰিয়হ আছে এইপিনে আলু আছে আলু বিক্ৰী আলু আছে ঠিক আছে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু আপোনালোকৰ জয় হিন্দ জয় কিষাণ লাষ্ট নমস্কাৰ এটা দিয়ক নমস্কাৰ জয় হিন্দ জয় কিষাণ কৃষ্ণ